আজি আমাৰ ঘৰত আছে আলহী মানে আমাৰ চেংনাঙৰ মাহীয়েক আৰু এইফালে হৈছে বিয়নী। আলহী যেতিয়া থাকে আমাক আৰু ক'বই নালাগে, বহুত বেছি ভাল পাওঁ আৰু চেংনাঙেও যে আজিকালি বহুত ভাল পায়। তাতে আৰু এনায়েক আহিছে, ক'ব লাগিছেনে তেওঁলোকে ভাত খাই অকণমান জিৰণি লৈছে। মুনুৱে আজি মিছা মাছৰ খুব ধুনীয়া এখন তৰকাৰী বনাইছে। বাকী ভাত আৰু দালিটো মই পাতি দিলোঁ। নিজে খাই বৈ আকৌ কুকুৰ মেকুৰীকেইটাকো ভাত দিব লাগে নহয়। আমাৰ কুকুৰকেইটাক আমি দালিয়ে ভাত দিছোঁ, কিন্তু মেকুৰীক ওপৰত দিছোঁ কাৰণ মেকুৰীক আমি মাছেৰে দিছোঁ। কুকুৰক মাছ মাংস দিলে মানে সিহঁতক পিছত ভাত খুৱাবলৈ বহুত বেছি অসুবিধা হয়। বাৰিষাৰ বতৰ, পিছফালে গোটেই পানীয়ে নধৰা হ'ল। এইফালে যোৱাৰ অন্য কাম নাই, যেতিয়া গাহৰি দানা দিব লাগে তেতিয়াহে যাবলগীয়া হয়। বাকী ভাত পানী খাই উঠি আমি বাকী কামবিলাক কৰোঁ বুলি ভাবোঁতে আমাৰ চেংনাঙে দেখিছে আজিকালি কেনেকুৱা ঠেহ লাগি গোটেইজনী দিলেই নহয় দৌৰ। বাৰু যি কি নহওক, জাবৰ চাবৰ বহুত আছিলে, মানে আজি বেতগাজ খাইছিলোঁ। বেতগাজৰ আকৌ এই বাকলিখিনি যে অলপ কাঁইটো থাকে, আমি পিছফালে এনেকৈ গাঁত এটা খান্দি লৈছোঁ। তাতে যিমান যি ঘৰৰ জাবৰ হয় চব তাতে পেলাওঁ। অৱশ্যে এইখিনি জ্বলাবৰ হ'লেই, দুদিনমানৰ পিছত জ্বলাই দিব লাগিব। মই যদি কুকুৰ মেকুৰীক ভাত দিওঁ, বাকী চাফ চিকুণৰ কামখিনি কৰোঁ, তেতিয়া মুনুৱে বাচন ধুৱে। আচলতে আমি ঘৰত দুজনীয়া মানুহ যে, যিমানখিনি পাৰি দুইজনীয়ে কাম বনবোৰ কৰি আজৰি হ'বলৈ চেষ্টা কৰোঁ। আজিলৈ আহিছোঁ দেই, বিদায়, বাই বাই। মেৰা বোৱাৰীয়ে বাচন ধুই ৰহা হে আৰু মে ভিডিঅ' কৰ ৰহা হুঁ। আৰু এয়া এইবোৰ চাই